নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো আসাম অইল কলেজ অফ নাৰ্ছিং ডিগবৈৰ পৰা এটা নটিচ আহিছে এটা গুড নিউজ বুলি ক'ব পাৰি আপোনালোকৰ বাবে তো ইমান দিনে অপেক্ষা কৰি আছিল যে আপোনালোকৰ IOCL বা অইল BSc নাৰ্ছিং বা আসাম অইল কলেজ অফ নাৰ্ছিং ডিগবৈত আপোনালোকে এপ্লাই কৰিবলৈ বাবে বা BSc নাৰ্ছিঙৰ এপ্লাই কৰিবৰ বাবে তো কালি যেহেতু আমি ভিডিও এটা প্ৰস্তুত কৰি উলিয়াইছিলো আপোনালোকৰ বাবে তো তাতে উই ওয়ান জাস্টিস বুলি যেহেতু ক্লোজ কৰি দিছিলে তো আকৌ ৰিঅপেন কৰি দিছে আপোনালোকৰ বাবে কালিৰে পৰা কালি ভিডিও প্ৰস্তুত কৰিব নোৱাৰিলো তাৰ বাবে দুখিত তো আজি আপোনালোকৰ মাজলৈ অইল BSc নাৰ্ছিং কোৰ্স 2024 বৰ্ষৰ যেহেতু এপ্লাই লিংক এক্টিভেট হ'ল তাৰে আপডেট এটা দিবলৈ আহিছো তো অনলাইন এপ্লাই কৰিব পাৰিব আজিৰে পৰা তো অপেক্ষাৰ অন্ত পৰিল সকলোৱে এপ্লাই কৰিব পাৰিব ৰেজিষ্টাৰ কেনেকৈ কৰিব বা এপ্লাই কেনেকৈ কৰিব স্টেপ বাই স্টেপ আমি সকলোবোৰ দেখুৱাই দিম তো আপোনালোকে ভিডিওসমূহ চাব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শেয়াৰ কৰিব যাতে কোনো থাকি না যায় সকলোৱে যেহেতু সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ CW দিছে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু কোন সকল ক্যান্ডিডেটে পাৰিব কোন সকলে নোৱাৰে মই সকলোবোৰ ডিটেইলছত দি দিম ইয়াতে মাৰ্ক যেহেতু কিমান লাগিব বা হেবোৰ কোনো কথা নাই বাৰু আপোনালোকৰ স্কোৰ কাৰ্ড আছে স্কোৰ কাৰ্ডখন চাই কৰি আপোনালোকক সিলেকশন কৰিব সকলোৱে আবেদন কৰিব পাৰিব কিন্তু মেল ফিমেল কোনে পাৰিব আমি ভিডিওত যেতিয়া এপ্লাই কৰিম স্টেপ বাই স্টেপ তেতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ভিডিওটোৰ পিছতে আমি প্ৰায় আধা ঘণ্টা বা 20 মিনিটৰ পিছত এপ্লাই স্টেপ বাই স্টেপটো দেখাবলৈ চেষ্টা কৰিম তো ৰেজিষ্টাৰ এতিয়া বৰ্তমান কৰি লওক তাৰ পিছত আপোনালোকে এপ্লাই কেনেকৈ কৰিব স্টেপ বাই স্টেপ গুটেখিনি দেখাবলৈ চেষ্টা কৰিম তো বন্ধু বান্ধৱীসকল আপোনালোকৰ এয়া এটা বহুত ভাল খবৰ আছিল যে আপোনালোকৰ যেহেতু কালি আমি ক্লোজ হোৱাৰ বিষয়ে ডিসকাস কৰিছিল কিন্তু আজি আকৌ এপ্লাই লিংক এক্টিভেট কৰি দিয়া হল বা ওপেন কৰি দিয়া হল তো কেনেকৈ হল আপোনালোকৰ এবাৰ অফিচিয়েল ওয়েবসাইটলৈ গৈ দেখাবলৈ চেষ্টা কৰিছো তো প্ৰথমে আপোনালোকে aocnadmission.in বা IOCL GNM BSc নাৰ্ছিং বুলি সাৰ্চ কৰিলে এই ধৰণে aocn-ত ডাইৰেক্ট ৰিডাইৰেক্ট কৰা হ'ব আৰু অফিচিয়েল পেজটো এটো হয় ওয়েলকাম টু আসাম অইল কলেজ অফ নাৰ্ছিং ডিগবৈ গোটেইখিনি নটিচখিনি চাব পাৰে স্ক্ৰল ডাউন কৰি কিন্তু আপোনালোকে ইয়াত চাব ৰেজিষ্টাৰ ক্লিক কৰিলে আপোনালোকৰ কালি যেনে ধৰণে দেখাইছিলে কালি ক্লোজ দেখাইছিলে 1 জুলাই তাৰিখে তো ক্লোজ বুলি দেখাইছিলে কিন্তু ৰেজিষ্টাৰত এতিয়া ক্লিক কৰিলে মই ক্লিক কৰি দেখাইছো ৰেজিষ্টাৰত ক্লিক কৰিলো তো ৰেজিষ্টাৰত ক্লিক কৰিলে আপোনালোকে এই ধৰণে দেখা পাব প্লিজ ভিজিট দি ৱেবসাইট www.aocndigboy.in before filling up your online application form অনলাইন এপ্লিকেশনৰ পিছত এটো ৱেবসাইটত ভিজিট কৰিবলৈ কৈছে তো ইয়াতে আপোনালোকে নিউ ইউজাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব যেহেতু কেনেকৈ কৰিব লাগিব ইয়াতে নাম দিব লাগিব মোবাইল নাম্বাৰ ইমেইল নাম্বাৰ বা ইমেইল আইডি আৰু ইয়াতে পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব কনফাৰ্ম পাসওয়াৰ্ড ক্যাপচা ফিল কৰি ৰেজিষ্টাৰ কৰিলে আপোনালোকে ৰেজিষ্টাৰ সাকসেসফুলি বুলি আহি যাব বা মোবাইলত OTP এটা আহি যাব তো আমি স্টেপ বাই স্টেপ আপোনালোকক দেখাম বাৰু নেক্সট ভিডিওত ৰেজিষ্টাৰৰ পৰা ধৰি আপোনালোকৰ ফাইনেল সাবমিটলৈকে আমি দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে আপডেটখিনি পাই থাকিলে চেনেল সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শেয়াৰ কৰিব গ্ৰুপত শেয়াৰ কৰিব তো এই ভিডিওটো ইমানটা সামৰণি মাৰিছো নেক্সট ভিডিও আপোনালোকক স্টেপ বাই স্টেপ দেখাবলৈ চেষ্টা কৰিম ধন্যবাদ